awesome. হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি আমি যাম আমাৰ ওচৰৰে এটা এঠাইলৈ। তো জেগাটো মই চিনি নাপাওঁ বাৰু, ৱাটাৰফল এটা আছে। তো আমাৰ নুৰ ইয়াতে ভালকৈ চিনি পায়, তো সিহঁতৰ লগত যাম। তো আমাৰ ইয়াত মদন কামদেৱৰ ওচৰতে, বেছি দূৰ নহয়। তো ব'লকচোন চাওঁ। ৱাটাৰফল চাব যাম, গতিকে হাফ পেণ্টটো ল'ব লাগিব, কাৰণ আমি গা ধুম তাতে। লগতে আৰু এখন গামোচা লৈ লওঁ, কাপোৰ চেঞ্জ কৰিবৰ কাৰণে এইখন গামোচা লৈ ল'লোঁ। তো ব'লক। ৱেইট ভিডিঅ'টো চোৱাৰ আগতে মোৰ এটা কথা শুনি লওক। আপোনাৰো ইণ্টাৰেষ্ট আছে নেকি শ্বেয়াৰ মাৰ্কেটত, বা আপুনিও ভাবে নেকি যে ইন ফিউচাৰ আপুনি শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰিব, SIP কৰিব বা ট্ৰেডিং কৰিব? তাৰ কাৰণে এটাই বস্তু লাগিব, সেইটো হ'ল ডিমেট একাউণ্ট। আৰু ডিমেট একাউণ্ট আপুনি খুলিব, ক'ত খুলিব? চবতকৈ ভাল প্লেটফৰ্ম হৈছে এঞ্জেল ওৱান। তো এইটো এনেকুৱা দেখাত আপুনি চাই ল'ব পাৰে, এইটো হ'ল এঞ্জেল ওৱান। তো তাত আপুনি পইচা ইনভেষ্ট কৰিব পাৰিব, শ্বেয়াৰ মাৰ্কেটত SIP কৰিব পাৰিব, ট্ৰেডিং কৰিব পাৰিব, সকলোবিলাক সুবিধা আছে। তো ব্ৰকেজ ৰেট একদম ল' হয়। তো ডেছক্ৰিপশ্যন বক্সত লিংক আছে। তো এতিয়া আপুনি ভিডিঅ'টো কণ্টিনিউ চাই লওক। তো গাইজ, আমি বৰ্তমান মদন কামদেৱ যোৱা ৰাস্তাটোত আহি পাইছোঁ আৰু ইয়াতে অলপমান ৰখি দিলোঁ, কাৰণ আমি বৰ্তমান চিনি নাপাওঁ কোনটো ৱাটাৰফল। তো ইহঁতে চিনি পায় নে নাপায় ইহঁতেও নাজানে, কিন্তু যাই দেখিম এনেকৈ। তাৰপিছত ইয়াৰ পৰা আমাৰ চাৰ্জুলে চিনি পায়, কি লৈ যাব। অঁ, চাৰ্জুল একবাৰ হাই দি। তো ইয়াৰ পৰা মটো ব্লগিং কৰিম, হেলমেটত লগাই লওঁ। তো ব'লক। তো গাইজ, আমি মটৰ ব্লগিং ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া আমি যাম বাইক চলাই। মানে বাইক চলাই আহিছিলোঁ, কিন্তু আমি বাকী আধা ৰাস্তাটো আমাৰ যিটো চাৰিআলি ৰাস্তা হয়, সেইটো মই মটৰ ব্লগিং কৰা নাই, কাৰণ এইটো ৰাস্তাটো বহুত বেয়া হৈ গৈছে, গাঁটাগুটি হৈ গৈছে। তো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো আমি বেছি দূৰ নাই, মানে কি কি বুলি কয় এইটো, মদন কামদেৱলৈ বেছি দূৰ নাই। মদন কামদেৱ পামেই আৰু তাৰ পৰা ছাইডেদি যাব লাগিব আমি। তো বলক চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ। তো আগেৰে এইটো চিধা ৰাস্তাটো, যোনফালেদি আমি মদন কামদেৱ যোৱা হয়। মদন কামদেৱ গ'লে তো চাৰ্জুল ইয়াত ৰখি আছে। তো চাৰ্জুলে ক'লে আমি মদন কামদেৱৰ পৰা ঘূৰি আহিব এবাৰ। তো ব'লক এবাৰ চাওঁ আমি, কাৰণ বহুত দিন নহাও নাই আমি। তো আগৰ ফালে এনেই সোমাই কিনে আহিম, আমি গাড়ীৰ পৰা নানামো, জাষ্ট আমি বাইকখন ঘূৰাই লৈ গুচি আহিম এবাৰ চাই কিনে। তো আপোনালোককো দেখাই দিম অলপ যি পাৰোঁ, অলপ চলপ যি দেখাব পাৰোঁ সেইখিনি দেখাই দিম। তো এইখিনিত আহি একদম বহুখিনি ভাল লাগে। তো আগতে আহিছিলোঁ মই, মাজে মাজে কেতিয়াবা আহোঁ, তো ভাল লাগে। আৰু বহুত দিন অহা নাছিলোঁ। তো এইখিনিত একচুৱেলি পিকনিক খাবৰ কাৰণে ভাল। পিকনিক খাব যেতিয়া টাইম হয় বা এইটো ছিজন আহে, তেতিয়া ইয়াত বহুতখিনি মানুহ হৈ যায়। তো এতিয়া বাৰু অলপ কম আছে মানুহ, এতিয়া এনেই জাষ্ট ফুৰিব আহে কেতিয়াবা। তো সেইখিনি টাইমত, যদি নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এইখিনি টাইমত মানে বহুত মানুহ হয়। এই ছাইডৰ দুফালে জেগা এইখিনি সকলোবিলাক পিকনিক খোৱা মানুহৰে ভৰ্তি হৈ থাকে একদম এইবিলাক জেগা। তো ভাল লাগে সেইখিনি টাইমত। আৰু অলপ আগত এইফালে আৰু আছে জেগা, চোৱা জেগা। আৰু এইটো পাৰ্ক হয় ছাইডত, এইটোদি সোমাব পাৰি পাৰ্কত, তাতে বহিব পাৰি। চ' এইখিনিয়ে ভাল লাগে এইটোত আহি। কিন্তু এইটো অলপমান আৰু অলপ কি বুলি কয়, এইটো প্ৰগ্ৰেছ কৰিব পৰা যাব যদিহে অলপ গুৰুত্ব দিয়া যায়। যদি ইয়াত কমিটি আছেনে নাই মই নাজানো বাৰু, কিন্তু যদি আছে অলপমান গুৰুত্ব যদি দিয়ে তো পাৰি। আৰু ইয়াত টিকেট ছিষ্টেম কৰিলে বেছি ভাল হয়। যদি পাৰ পাৰ্চন 10 rupeesকৈ হ'লেও টিকেট ছিষ্টেম কৰে, তো অলপ বেছি ভাল হ'ব। মানে কি সেইখিনি পইচাৰে অলপ উন্নতিৰ কাম কৰিব পৰা যাব ইয়াত। তো সেইটোৱে আছিল মোৰ মনৰ ভাৱ। যদি আপোনালোকে যদি ভাবে ছেইম মোৰ নিচিনাকৈ, তো কমেণ্ট কৰি জনাব এবাৰ, যদি বাহিৰা চাৰিআলিতে আপোনালোকে চাই আছে। তো আমি ইয়াত বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা আমি গাড়ীখন ঘূৰাই লওঁ। তো বৰ্তমান আমি ইয়াৰ পৰা ওলাই যাওঁ, কাৰণ তাত যাবৰ কাৰণে বহুত দেৰি হৈ যাব, নহ'লে অলম'ষ্ট দুপৰীয়া হৈ গৈছে। তো ইয়াত আমি কেতিয়াবা ভিডিঅ' এটা বনাম, ডেডিকেটেড ভিডিঅ' এটা বনাম মদন কামদেৱত আহি, গোটেইখিনি আপোনালোকক দেখুৱাম বঢ়িয়াকৈ ধুনীয়াকৈ। তো প্লেনিং কৰিম আমি সেইটো এটা লগৰকেইটালৈ। তো এতিয়া আমি মেইন ডেষ্টিনেশ্যনলৈ যাওঁ, য'ত আমি যাম বুলি আহিছোঁ। তো নামটো একচুৱেলি মই নাজানো, বাট আমি সুধিম, মানুহক সুধিম, ইহঁতেও নাজানে নামটো। তো নামটো সুধিম। তো ইফালেদি আমি যাব লাগিব ছাইডেৰে সেইটো। তো চাৰ্জুল আগে যাই আছে, কাৰণ চাৰ্জুলে অলম'ষ্ট আজি কিমান বছৰ হ'ল নাজানো, কিন্তু সি আহিছে এবাৰ। সি কৈছে সি আহা বুলি, কিন্তু আমি চিনি নাপাওঁ জেগাটো। তো সি অলপমান চিনি পায়, গোটেইখিনি চিনি নাপালেও, বাট ৰাস্তাটো দেখা পালে সি চিনি পাই যাব। তো তাক আগে যাব দিছোঁ, মই পিছে গৈ আছোঁ। তো
তো বলক আমি মেইন ডেষ্টিনেশ্যনলৈ আগবাঢ়োঁ। তো আমি যাই পামে আৰু বেছি দূৰ নাই। তো চাৰ্জুলে কৈছে আৰু বেছি দূৰ নাই বোলে, আৰু অলপমান যায় আৰু অলপমান ভিতৰৰ ফালে সোমাব লাগিব। চ' তাত অফ ৰোডিঙো পাম বুলি কৈছে সি। তো এইসকলে ইয়াত মাছ মাৰি আছে সকলোৱে। তো এইবিলাক চাই ভাল লাগে, কাৰণ মাছ মৰা আমাৰ কি বুলি কয় এইটো হবি টাইপৰ এটা থাকে। সকলোৱে মাছ মাৰি খাই ভাল পায় এনে বাৰিষা কালত। তো ধুনীয়া, ৰাস্তাটো ধুনীয়া আছে। এবাৰো সোমাই পোৱা নাই এইটো ৰাস্তাত। তো আগৰ ফালে পাহাৰ আছে, বাকী চব জংঘলৰ মাছ, মানে কি জংঘলৰ মাজৰ এটা ধুনীয়া ৰাস্তা। তো চাৰিওফালে ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি যাই থাকিব পাইছোঁ। তো ধুনীয়া আছে ৰাস্তাটো। তো চাওকচোন গাইজ, কি ধুনীয়া ৰাস্তা, আগৰ ফালে পাহাৰ। তো এনেকুৱা ৰাস্তাত কিবা ভাল লাগে, এটা নেচাৰেল বস্তু, গোটেইখিনি নেচাৰেল হয়। চ' গছ গছনি বহুত আছে। তো এনেকুৱা ৰাস্তা দেখিলে আমাৰ বহুত ভাল লাগে, কাৰণ অলপ চকুন টাইপৰ আহি যায়। তো আগত এইবিলাক গৰু ছাগল, চ' অলপ আহিলে অলপ সাৱধানে গাড়ী চলাব, কাৰণ ইয়াত টাৰ্ণিং বেছি আছে। টাৰ্ণত গৰু ছাগলী আগত পৰি যাব পাৰে। চ' শ্ল' ড্ৰাইভ কৰিবা একদম। আৰু এটা গুড নিউজ আছে চবৰ কাৰণে, মোৰ কাৰণে। তো আমাৰ এটা নতুন ৰাইডৰ কাৰণে প্লেনিং এটা চলি আছে। তো আমি শ্বিলঙৰ ফালে এটা যোনটো আমি নেদেখা জেগা এটা চাবৰ কাৰণে গৈ আছোঁ, শ্বিলং বা ডাউকি ফালে। তো আমাৰ প্লেনিং চলি আছে সকলো ৰাইডাৰৰ লগত। তো আমাৰ নুৰ আছে, চাৰ্জুল আছে, আৰু এটা ডাঙৰ নুৰুল আছে। তো আমাৰ আৰু কেইটামান যাব। তো অতি শীঘ্ৰেই হ'ব এইটো, জাষ্ট আৰু কেইদিনমানৰ পিছতে হ'ব পাৰে। তো এইটো প্লেনিং চলি আছে। তো যাই ভাল লাগিব, একদম ধুনীয়া লাগিব। তো তাৰ কাৰণে আপোনালোকে ভিডিঅ' চাব লাগিব, আৰু লাইক কমেণ্টটো কৰিবই লাগিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব, কাৰণ সেইবিলাক ভিডিঅ' চাব লাগিব। আৰু আপোনালোকে গমেই পাইছে, আমি শ্বিলঙৰ পৰাই আজি কেইমাহমান 3-4 মাহমান আগতে আহিছোঁ। তো আকৌ যাম এবাৰ, কিন্তু সেইটো জেগা নহয়, যিকেইটা জেগা দেখাইছোঁ সেইবিলাক জেগা নহয়, বেলেগ জেগা দেখুৱাম। আৰু ডাউকিৰ ফালে যাব পাৰোঁ আমি প্লেনিংটো তেনেকুৱাই চলি আছে। তো সেইটো পিছত দেখা যাব বাৰু, কিন্তু আজি আমি এইটো ধুনীয়া ৰাস্তাৰে গৈ আছোঁ, ধুনীয়া জেগাৰ মাজেৰে গৈ আছোঁ। চ' এইটো জেগা মই আগতে দেখা নাছিলোঁ কেতিয়াও। তো চব চাৰ্জুলৰ কাৰণে হৈছে। চাৰ্জুলে কৈছে, আমি এনেই আছিলোঁ বৰ্তমান, নুৰুলে মোক ফোন কৰিলে, কি কৰি আছা? মই কৈছোঁ এনেই আছোঁ ঘৰতে। তাৰপিছত চাৰ্জুলে, আমি দুটা ফোন কৰি থাকোঁতে চাৰ্জুলে ফোন কৰিলে তাক, নুৰুলক। তো এনেকৈ কৈছে, সি কৈছে চাৰিআলিত আছে বোলে সি, চাৰ্জুল। তাৰপিছত এনেকৈ কৈ থাকোঁতে প্লেনিং কৰি দিলোঁ। তো অলপ এনেই আছা যাতে ব'লক এবাৰ চাওঁ সকলোৱে। তো এনেকৈ মই ভাবিছোঁ আমাৰ ভিউৱাৰবিলাককো দেখুৱাম। তো আমিও এনজয় কৰিলোঁ, আপোনালোককো এনজয় কৰোৱাম এতিয়া গৈ, নে কি কয়? তো ব'লক চাই থাকক ভিডিঅ'টো। তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই, ইয়াৰ পৰা অলপমান ৰাইটে কাটি যাব লাগিব, সৰু ৰাস্তা এটা আছে। তো সিফালেদি সোমাই যাম আমি। তো চাই থাকিব আপোনালোকে। তো এইটোৱে ৰাস্তা, তো এই দোকানখনৰ ছাইডেদি। তো এইটো ৰাস্তা দি আমি সোমাই যাব লাগিব, চাৰ্জুলে কৈছে, কাৰণ সি আগতে গৈছেতো, তাৰ মনত আছে সেইকাৰণে। চ' এইফালেদি আমি সোমাই যাম ধুনীয়াকৈ, আৰু ইয়াৰ পৰা অলপমান আমি অফ ৰোডিং পাব পাৰোঁ, কাৰণ ইফালে ৰাস্তাটো সৰু গাঁৱলীয়া। তাৰপিছত ইয়াৰ পৰা আমি আৰু ৰাইটে সোমাব লাগিব, ইফালে ৰাইটে যাম। তো দেখাততো তেনেকুৱাই লাগিছে, অলপ আগত অলপমান বেয়া ৰাস্তা পাম বুলি। চ' চাই থাকক কি হয়। কিন্তু ৰাস্তাটো ধুনীয়া আছে গাইজ, ৰাস্তা মানে গাঁৱটো যিটো গাঁও, সেইটো ধুনীয়া গাঁও আছে চুবাটো। তো ইয়াত ধুনীয়া লাগে। তো চাৰ্জুলে সুধি লওক এবাৰ, সি অলপ পাহৰিছে, বাইদেউজনীক সুধি আছে সি কোনফালে যায় এইটো ৰাস্তাটো। তো ইফালে দিয়ে যায়, ঠিকে আছে, আমি ঠিক ৰাস্তাতে আহিছোঁ। তো ইফালে দিয়ে যাব লাগিব। তো
চাৰ্জলৈ আগে আগে যাই থাকক, আমি পিছে পিছে যাই থাকিম। ধুনীয়া ৰাস্তাত মজা লাগিব গৈ, কাৰণ ফাৰ্ষ্ট টাইম গৈ আছোঁ আমাৰ ইয়াত। একচুৱেলি মই গমেই পোৱা নাই আমাৰ ইয়াত আছে ৱাটাৰফল ইমান ওচৰত। মই এটা ৱাটাৰফলৰ কথা জানো, আমাৰ ইয়াত ওচৰতে আছে মাণ্ডাকাটা, তাত বাকা ৱাটাৰফল বুলি আছে, কিন্তু মই একচুৱেলি মই যাই পোৱা নাই। এবাৰ যাব চেষ্টা কৰিছিলোঁ বাট নাপালোঁ, যাব নোৱাৰিলোঁ। চ' এইটোৰ কথা কিন্তু গমেই পোৱা নাছিলোঁ। সেইটো বাকা ৱাটাৰফলৰ কথা গম পাওঁ মই আগৰ পৰা, কিন্তু এইটোৰ কথা মই গমেই পোৱা নাই এবাৰো। চ' আজি ফাৰ্ষ্ট গম পালোঁ, আজিয়ে আহিলোঁ, আজি গম পালোঁ, আজিয়ে আহিছোঁ। চ' অফ ৰোডিং সঁচাই পালোঁ, এইবিলাক পিছল একদম আছে। এই একদম পিছল গাইছ, মাটিবিলাক আহিছে, পাহাৰৰ মাটিবিলাক তলত পৰি আছে ৰাস্তাটোত, তো একদম পিছল হৈ গৈছে। আৰু মোৰ পিছৰ চকাটো অলপমান হেৰি হৈছে, চেঞ্জ কৰিব পৰা হৈছে। চ' লেতেৰা হৈ গৈছে গোটেই পেন মাটিবিলাক চিটি। তো পথাৰৰ মাজৰ এইটো ৰাস্তা হয়, সৰু পাহাৰৰ মাজেৰে। তো ইফালেদিয়ে যাব লাগিব, ইফালে আৰু ক'ত জাগাই নাইচোন। দাদাজনক সুধিব লাগিব। গাছপৰি ইফালে কোনফালে যাম চাৰ্জুল? ইফালে ৰ'বক, সুধি ল'ব লাগিব দাদাজনক। একচুৱেলি ইয়াৰ পৰা আৰু বাইক নিব নোৱাৰি, আৰু ইয়াতে আমি বাইকখন ৰাখি দিব লাগিব ইয়াতে। তো ইয়াৰ পৰা আগৰ ফালে নিব নোৱাৰিম, ইয়াৰ পৰা বেছি দূৰ নহয় আৰু অলপ মানে আছে। তো সেইখিনিও আমি পেডেল যাব লাগিব, মানে খোজকাঢ়ি যাব লাগিব। তো বাইককেইখন ইয়াতে আমি ৰাখি থৈ দিওঁ ধুনীয়াকৈ। তো ইয়াতে ছাইডৰ ফালে থৈ দিব পৰা যাব। চাৰ্জুল আগে যা তই, মই আগে যাওঁ দে। তই ইয়াত খুদাইজনে কৈছে ইয়াতে ৰাখি দিব পাৰি। তো বাইকখন ইয়াতে মই পাৰ্কিং কৰি দিওঁ, তো ধুনীয়াকৈ। তো গাইছ, আমি বৰ্তমান আহি পালোঁ কুপনগৰ ৱাটাৰফল চাবৰ কাৰণে। তো গাড়ীকেইখন ইয়াতে পাৰ্ক কৰিব লগা হ'ল, আৰু আমি এনেকৈ ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব, কাৰণ আগৰ ফালে গাড়ী নিব নোৱাৰি। আৰু আমাৰ দাদা আছে, দাদা আমাৰ গাড়ীকেইখন চাব। দাদা আপোনাৰ নামটো কি? জয়ন্ত বড়ো। এই যে বড়োই লেখা আছে, হাতত লিখা আছে জয়ন্ত বড়ো। তো দাদা এই গাড়ীকেইখন চাই থাকিব। তো আহোঁ দাদা। তো আমি বৰ্তমান এনেকৈ খোজকাঢ়ি যাব লাগিব। তো হ'ব দিয়ক। দাদাক বোলে আৰু 10 টকা লাগে, অলমষ্ট 20 টকা দিছোঁ দাদাক গাড়ী চোৱাৰ হয় তিনিখনৰ মাজত। আৰু তো জেগাখিনি এনেই ধুনীয়া আছে, ভাল লাগে জেগাখিনিত। আৰু মাজতে অফ ৰোডিঙো পালোঁ, তো আপোনালোকে দেখিলেই। চ' বেয়া নালাগে, আহি ভাল লাগে। তো চাওকচোন এবাৰ, গোটেইখিনি ধুনীয়া আছে জেগাটো। তো আমি এনেকৈ খোজকাঢ়ি যাই থাকিব লাগিব বৰ্তমান। আৰু গোটেইবিলাক লৈ আহিছোঁ যোগাৰ, হাফ পেণ্টৰ পৰা গামোচাৰ পৰা গোটেইখিনি লৈ আহিছোঁ। তো গাটো ধুব লাগিব, ৱাটাৰফলত আহিছোঁ গতিকে। তো সেইকাৰণে লৈ আহিলোঁ, ভাল লাগিব গা ধুই। তো ইহঁতে বা কি কৰে, ইহঁতে আনিছিলোঁ নাযাওঁ। চাওকচোন গাড়ী কোনফালেদি আহিছোঁ, ইফালেদি এনেকৈ যাই থাকিব লাগিব। সৰু ৰাস্তা চাই লওক। আৰু এইফালে পানীৰ মাছ শুনি আছে চাগে আপোনালোকে, মানে ৱাটাৰফল বহুত ওচৰত আছে, আমাৰ বেছি দূৰত নাই। তো চাই থাকিব। ৱাও, তো অলমষ্ট মই ৱাটাৰফলটো দেখা পাইছোঁ, তো আপোনালোকে চাই ল'ব। তো গাইছ, এইটো ৱাটাৰফল হয় গাইছ। এইমাত্ৰ দাদাজনে ক'লে বাঘ ওলাই বোলে ইয়াত। তাকেইতো বাঘ আছে, একেলগে ব'ল। তো একচুৱেলি পাহাৰটো যেনেকুৱা পাহাৰত থাকিব লাগে, কাৰণ একদম ভয়ানক দেখোন, জংঘল পুৰা। চাওকচোন ক'ৰ মাজেদি যাইছোঁ গাইছ। আমি বৰ্তমান ডেষ্টিনেশ্যন পাই গ'লোঁ। তো চাই লওক, এইটোৱে আছিল। তো সকলোৱে গা ধুই আছে। তো এতিয়া আমি গা ধুম ইয়াতে, কাপোৰ চাপোৰ শুকাই লওঁ, গোটেইখিনি যোগাৰ লৈ আহিছোঁ। তো ভাল লাগিব ভিডিঅ'টো, ভাল লাগিব ইয়াত গা ধুই। তাক ইহঁতে পূৰা ফুল এনজয় কৰিছে এই দুটাই, আৰু আছে কেইটামান। এতিয়া আমি গা ধুম। তো ব'লক পানীত যাওঁ। তো গাইছ, এতিয়া আমি বৰ্তমান কাপোৰ চাপোৰ শুকাই ৰেডি। তো চাওক, ইয়াত উমলি আছে গাইছ, সৰু চলটো চাওক উমলি আছে। তো আমি বৰ্তমান এতিয়া নামি যাম। তো ব'লক। গাইছ বৰ্তমান মিলি আহিলোঁ আমি। মজা
আমাৰ ইমান ওচৰতে আমি ভাবি গম নাপাওঁ ত' গাইজ আমাৰ নিজে পুৰা ফুল এনজয় কৰি আছে পানীৰ লগত গাইজ পুৰা ফুল এনজয় গাইজ আমি বৰ্তমান যাম আৰু লাখ বাৰ মানে এবাৰ আকৌ এটা আমি বৰ্তমান গা চা ধুই ল'লোঁ সকলোৱে আৰু এতিয়া আমি ঘৰত যাম কাপোৰ চাপোৰ পিন্ধি লওঁ দাদাৰ নামটো কি আপোনাৰ অঁ দাদাক লগ পালোঁ ভাল লাগিল দাদাও গা চা ধুলে সকলোৱে ধুলে এতিয়া আমি ঘৰত যাম ত' কাপোৰ চাপোৰ পিন্ধি লওঁ ঘৰত ত' গাইজ আমি বৰ্তমান গা চা ধুই ল'লোঁ আৰু ৱাটাৰফলটো আমি যিমান পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ ত' এতিয়া আমি ঘৰত যাওঁ ত' আমি লগ পাম এটা নতুন ভিডিঅ'ত ত' তেতিয়ালৈ বাই আৰু সকলোৱে ভালে থাকিব আৰু মোৰ ভিডিঅ' চাই থাকিব বাই